আৰু আমি এটা বস্তু আমি দেখিছো যে অসমৰ বিভিন্ন প্ৰান্তত আমি উচ্ছেদ হোৱা দেখিলো য'ত নেকি কোনেও তাত বিচৰা নাই কোনেও আন্দোলন কৰা তেনেকুৱা আমি দেখা পোৱা নাই কিন্তু অসমত বিভিন্ন প্ৰান্তত উচ্ছেদ চলি থকা আমি দেখিছো কিন্তু কাৰ্বি আংলঙত আমি বাৰংবাৰ আমি আন্দোলন কৰাৰ পাছতো আমি দীঘলীয়া আমি এটা আন্দোলন কৰাৰ পাছত এই আন্দোলন এজনৰ প্ৰাণ হেৰুৱালে কিছু লোকে আঘাত পালে কিন্তু তাৰ পাছতো ইমান হোৱাৰ পাছতো কিন্তু ইমান আমি ত্যাগ কৰাৰ পাছত ইমানখিনি তেজ বোৱাৰ পাছতো যে অসম চৰকাৰে বা দিছপুৰবাসীয়ে যে কাৰ্বি আংলঙৰ সমস্যাটো তেওঁলোকে সমস্যা হিচাপে তেওঁলোকে ল'ব বিচৰা নাই আমাৰ চকু পানী আমাৰ তেজ কোনো এটা গুৰুত্বহীন তেনেকৈ মানে কোনো এটা গুৰুত্ব দিয়া সেইটো আমি দেখা পোৱা নাই সেয়েহে আমি আমাৰ স্পষ্ট কথা যে আমি পুনৰ আন্দোলন কি আমি আৰম্ভ কৰিব গৈ আছো যেতিয়ালৈকে চৰকাৰে আমাৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ স্বাৰ্থত কোনো প্ৰতিক্ৰিয়া তেনেকুৱা আগুৱাই যোৱা যদি নেদেখো কাৰ্বি আংলঙত আন্দোলনটো পুনৰ দেখিব সেইটো ইলেকশ্যনৰ আগমুহূৰ্তত তাত উচ্ছেদৰ কথা যেহেতু গোটেইখিনি জাননী দিয়াৰ পাছত ইভিকশ্যন নথিত অৰ্থাৎ উচ্ছেদৰ জাননী দিয়াৰ পাছত যেহেতু চৰকাৰে অসম চৰকাৰে নিৰ্বাচনৰ আগত এছেম্বলি অৰ্থাৎ নিৰ্বাচনৰ আগত উচ্ছেদৰ জাননী কেইটামান জাগাৰ কাৰণে দিছিলে ধৰি লওক খেৰণী হাইস্কুলৰ কাৰণে বা কিছু জাগাৰ কাৰণে উচ্ছেদৰ জাননীখিনি দিয়া হৈছে অৰ্থাৎ ইভিকশ্যন নটিচখিনি দিয়া হৈছে কিন্তু সেই মুহূৰ্তত ইভিকশ্যন কৰাৰ সিদ্ধান্ত চৰকাৰে লোৱাৰ পাছত কিন্তু চৰকাৰৰ ফালৰ পৰা যেহেতু ইলেকশ্যনৰ আগত কোড অফ কণ্ডাক্ট এটা চলি থকাৰ সময়ত আৰু কোড অফ কণ্ডাক্টৰ আগত প্ৰায় এসপ্তাহ 10 দিন সময় এটা আছিলে সেইখিনি সময়ত গৃহমন্ত্ৰী অহা বা প্ৰধানমন্ত্ৰী অহা তাত পুলিচ ফৰ্চৰ প্ৰয়োজন থকা বুলি আমাক বাৰংবাৰ আমাক অনুৰোধ জনাৰ কাৰণে আমি কিছু সময়ৰ কাৰণে আমি হয়তো তেওঁলোকে পুনৰ কৰিব তেওঁলোকৰ কথাৰ আমি সন্মান ৰাখি পেলাই প্ৰায় আমি তেওঁলোকৰ কথাটো লৈ পেলাই আমি অপেক্ষা কৰিছো কিন্তু ইলেকশ্যনৰ আগমুহূৰ্তত কোড অফ কণ্ডাক্টৰ আগমুহূৰ্তত এসপ্তাহ সময় আছিলে কিন্তু সেইখিনি সময়ত আমি কৰবাত আমি এওঁলোকৰ যিটো অনুৰোধ বা তেওঁলোকৰ সেই গোটেইখিনি পুলিচ প্ৰশাসনৰ অসুবিধা হোৱাৰ কাৰণে কৰবাত এওঁলোকৰ বিফল হোৱাতে আমি তেওঁলোকে কোৱা হৈছে কিন্তু তাৰ পাছত কোড অফ কণ্ডাক্ট লাগিলে তাৰ পাছত ইলেকশ্যন আহিলে ইলেকশ্যনৰ ঘোষণা গোটেইখিনি এইখিনি সময় তেওঁলোকে আমি ঠিক আছে তেওঁলোকৰ কোড অফ কণ্ডাক্ট এজন ভাৰতীয় নাগৰিক হিচাপে কৰবাত নিজৰ এটা দায়িত্ব আছে কিন্তু তাৰ পাছত ইলেকশ্যনখিনি পাৰ কৰা গোটেইখিনি ৰিজাল্টখিনি ডিক্লেয়াৰ কৰাৰ পাছত আৰু তাৰ পাছত গোটেই চৰকাৰ গঠন কৰাৰ পাছত এতিয়া এমাহ পাৰ হ'ল কিন্তু চৰকাৰে আমাৰ কাৰ্বিসকলৰ প্ৰতি বা কাৰ্বি সমাজক যিবোৰ প্ৰতিশ্ৰুতি দিছপুৰবাসীয়ে দিছে কিন্তু সেইটো পূৰণ কৰাটো কৰিব বিচৰা বা পূৰণ কৰা কোনো এটা প্ৰতিক্ৰিয়া বা তেওঁলোকে আগভাগ লোৱা আমি দেখা নাই সেইকাৰণে আমি কাৰ্বিঙত পুনৰ আমি আন্দোলনখিনি আমি আৰম্ভ দিব গৈ আছো কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম হাং তেখেতৰ অৱহেলা ইয়াত আছে সেইটো আমি দেখিছো সেইকাৰণে আন্দোলন আমি পুনৰ আৰম্ভ কৰি আছো আৰু লগতে দিছপুৰবাসীয়ে যেহেতু কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ হ'ব পাৰে কিন্তু যেতিয়া পুলিচ বাহিনী অৰ্থাৎ যেতিয়া ল এণ্ড অৰ্ডাৰ অৰ্থাৎ ল এনফৰ্চমেণ্টৰ কথা আহে সেইটো অসম চৰকাৰৰ হাতত গোটেইখিনি ইয়াৰ ক্ষমতা আছে কিন্তু ইয়াত উচ্ছেদ কাৰ্বি আংলঙৰ পৰা উচ্ছেদৰ জাননী দিয়াৰ পাছতো কিন্তু অসম চৰকাৰে কিন্তু আমাক কেতিয়াও এই পুলিচ প্ৰশাসন দিব নিবিচাৰে উচ্ছেদ কৰাৰ কাৰণে সেইকাৰণে কৰবাত কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম হাং তেখেতৰ অৱহেলা আছে আৰু যেহেতু ট্ৰিপল ইঞ্জিন বুলি আমি যিটো আমি বুজো য'ত নেকি কাৰ্বি আংলংটো বিজেপি চৰকাৰ দিছপুৰ বিজেপি চৰকাৰ চেণ্ট্ৰেল বিজেপি চৰকাৰ কিন্তু তাৰ পাছতো আৰু যিবোৰ সিদ্ধান্ত লোৱা হৈছে এইটো কেবিনেট অৰ্থাৎ অসম চৰকাৰৰ যিটো এটা ডিচিশ্যন য'ত নেকি উচ্ছেদ কৰা গোটেইখিনি বিষয়টো যেতিয়া আমি ত্ৰিপাক্ষিক বৈঠক আমি কৈছিলো কিন্তু সেইখিনি গোটেইখিনি কথা দিয়াৰ পাছতো এতিয়া উচ্ছেদখিনি কৰিব নিবিচাৰটো কৰবাত তুলিৰাম হাঙৰ অৱহেলা আছে আৰু লগতে অসম চৰকাৰে কৰবাত এইখিনি কৰিব বিচৰা নাই আৰু আমাক বিশ্বাসঘাত অৰ্থাৎ আমাক ঠক আৰু প্ৰবঞ্চনা সেইটো আমি দেখিছো আৰু অকল কাৰ্বিৰ কথা নহয় যেতিয়া জনজাতীয় কথা অসমত আহে সদায় আমি সেইটো আমি দেখা পাওঁ কিন্তু জনজাতীয় লোকসকলক বা ট্ৰাইবেলসকলক উচ্ছেদ কৰিলে তাত কোনো এটা অসুবিধা কোনো ধৰণৰ চৰকাৰৰ অসুবিধা আমি দেখা নাপাওঁ উচ্ছেদটো আমি দেখা পাই থাকো যেতিয়া জনজাতীয় সকলক উচ্ছেদৰ কথা আহে এতিয়া কিছু জাগা এতিয়া জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ কাৰণে চৰকাৰেতো মাথা মাৰি আছে তেওঁলোকে চেষ্টা কৰি আছে কিন্তু অসম কাৰ্বি আংলঙত আমি উচ্ছেদ কৰাৰ কাৰণে আমি প্ৰাণ দিছো তেজ দিছো আন্দোলন কৰিছো তাৰ পাছতো আমাক তেওঁলোকে গুৰুত্ব দিব বিচৰা নাই ইয়াত চৰকাৰৰ কৰবাত তুলিৰাম অৱহেলা আছে লগতে অসম চৰকাৰৰ তেওঁলোকৰ এটা অৱহেলা থকাৰ কাৰণে তেওঁলোকে কৰা নাই বা তেওঁলোকে কৰিব বিচৰা নাই সেইকাৰণে পুনৰ আন্দোলন কাৰ্বি আংলঙত দেখি পোৱা যাব অকল PGR-VGR বা PGR-VGR এলেকাত থকা যিসকল হিন্দী ভাষী আছে বা যিসকল হিন্দী ভাষী বুলি নহয় তাত কাৰ্বিও আছে তাত ডিমাচা বা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী তাত আছে তাত
এই PGR বসবাস কৰা লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে আৰু অকল PGR বুলি নহয় কাৰ্বিঙত যিমানখিনি চৰকাৰী ভূমি দখল কৰা যিসকল লোক আছে ইয়াত বসবাস কৰে যিসকল লোক আছে সকলোকে তেওঁলোকে ভোট বেংক হিচাপে গোটেইখিনি তেওঁলোকে ব্যৱহাৰ কৰি আছে সেইকাৰণে আৰু এই ভোট বেংক অৰ্থাৎ চৰকাৰী ভূমিত বেদখল কৰি পেলাই তেওঁলোকে এই মুক্ত কৰিব নিবিচাৰা প্ৰথম কথাটো হৈছে যে কাৰ্বি আংলঙত এতিয়া কেনেকে যে কাৰ্বিসকল সংখ্যালঘুত পৰিণত হৈছে আচলতে এই চৰকাৰী ভূমিত ঠায়ে ঠায়ে চৰকাৰী ভূমিত দখল কৰি পেলাই তেওঁলোকে বহাৰ কাৰণে আচলতে আমি আজি সংখ্যালঘুত পৰিণত হৈছো অৰ্থাৎ এই চৰকাৰী ভূমিত যিসকল লোক বহিছে এওঁলোকক ৰাজনীতিৰ নিজৰ এটা লাভবানৰ কাৰণে অৰ্থাৎ পলিটিকেলি এটা সেলফ গেইনৰ কাৰণে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে সেইকাৰণে তেওঁলোকে উচ্ছেদখিনি কৰিব বিচৰা নাই কিন্তু সেইটো আমি একো নাজানো কোন চৰকাৰ কি আমি সেইটো আমি একো ক'ব নাযাওঁ আমাৰ কথাটো হৈছে জাতিৰ সন্মানৰ কথা আছে উচ্ছেদ হ'ব লাগে আৰু উচ্ছেদ নোহোৱা পৰ্যন্ত আমি আন্দোলনখিনি আমি স্থগিত ৰাখিম নাই আসলতে যদিহে আজি আমি দেখিছো চৰকাৰৰ ফালৰ পৰা যেটো কৰিবলগীয়া আমি যেতিয়া জনজাতীয় লোকসকলৰ সমস্যাৰ কথা সদায় ঠক প্ৰবঞ্চনা দেখি আছো বা শুনি আছো আমি ভুগি আছো হেতু চৰকাৰ যদি আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া কোনো ধৰণৰ আগভাগ কোনো ধৰণৰ পদক্ষেপ যদি নলয় আমি আন্দোলনখিনি তেনেকেই আমি আগুৱাই যাম আমি বহুত লোক ইয়াত পুনৰ অনিৰ্দিষ্টকালীন যেটো অন্বেষণৰ কাৰণে সকলে এটা হাজু হৈ আছে লগতে ইয়াতকে একো ভয়ানক কিছু লোকে আন্দোলন কৰিব বিচাৰি আছে কিন্তু এইখিনি আমি শান্তিপূৰ্ণভাৱে আমি কিন্তু প্ৰথম আমি আন্দোলনখিনি তেনেকুৱা আগুৱাই লৈ যাম যদি প্ৰয়োজন পৰে আমি পুনৰ অনিৰ্দিষ্টকালীন আমি অন্বেষণত আমি বহাৰ কাৰণে আমি হাজু আছো এতিয়া যদি আমি চাওঁ নিৰ্বাচনৰ আগ মুহূৰ্তত বহুত লোকে মোক আলোচনা কৰিব বিচাৰিছে পাৰ্টিত যোগদান কৰাটো মুক লৈ পেলাই পাৰ্টিক যোগদান কৰা বা মুক পাৰ্টিত লোৱা বহুত লোকে বিচাৰিছে কিন্তু সেইখিনিত মাত্ৰ এটা কথা স্পষ্ট দিব বিচাৰিছো যে আমাৰ কথাটো হৈছে প্ৰথমত যিমানখিনি কাৰ্বিসকলৰ সমস্যা হেতু পূৰণ কৰি দেখক পূৰণ কৰাৰ পাছত তেতিয়া সময়খিনি আমি মানে আমি সময়টো লৈ পেলাই বা সময়ৰ ওপৰত নিৰ্ভৰ কৰি পেলাই হেতু আমি আলোচনা কৰা হ'ব ক'ত কি হ'ব কিন্তু প্ৰথমত আমি সমস্যাবোৰ সমাধান হোৱাৰ পাছতহে ৰাজনীতিত মই যোগদান কৰিম নকৰিম হেতু তেতিয়া আমি চিন্তা কৰিম হেতু আৰম্ভ কৰো ন ঠিক আছে তে অসমত যেতিয়া জনজাতীয় বা ট্ৰাইবেলৰ সমস্যাৰ কথা বা ট্ৰাইবেলৰ চকুপানীৰ কথা হয় বা ট্ৰাইবেলৰ সমস্যাটো লৈ পেলাই যদি চৰকাৰৰ লগত কিবা প্ৰতিশ্ৰুতি যদি কিবা এটা আলোচনা হয় সদায় আমাৰ প্ৰতি সদায় প্ৰবঞ্চনা আৰু ঠকটো আমি সদায় দেখা পাওঁ আৰু সদায় আমি হেতু আমি দেখিবলৈ পাওঁ এতিয়া আমি যেহেতু দেখিছো যে কাৰ্বি আংলঙত কেনেকে যে আমি বেদখলকাৰী মুক্ত কৰাৰ স্বাৰ্থত যেটো আমি আন্দোলন কৰিছো PGR আৰু VGR পৰা আৰম্ভ কৰি যিমানখিনি চৰকাৰী ভূমি আছে এই গোটেই চৰকাৰী ভূমিবোৰ যে উচ্ছেদ কৰিব লাগে বেদখল মুক্ত কৰিব লাগে বহিৰাগত লোকসকলৰ যেটো দপদপনি কাৰ্বিসকলৰ ওপৰত যেটো অত্যাচাৰ হেতু নথকা কৰিব লাগে গোটেইখিনি উচ্ছেদ কৰিব লাগে বুলি এই দাবিত যেটো লবে অসম চৰকাৰৰ যেটো বৈঠক এই বৈঠকটো কৰাত আমি বিফল হোৱাটো আমি দেখিছো আমি ঠক আৰু প্ৰবঞ্চনাটো আমি দেখিছো আমি অনুভৱ কৰিছো ঠিক তেনেতে আমি হেতুত ক'ব বিচাৰিছো যেটো আলোচনা যেটো ত্ৰিপাক্ষিক যেটো বৈঠক আমি আলোচনা কৰিছো বা কাৰ্বি আংলং সাহিত্য পৰিষদৰ লগত যেটো আমি বৈঠকখিনি আমি কৈছো এই বৈঠক এই আলোচনা এই টকসু আমি ফেল অৰ্থাৎ বিফল বুলি আমি আপোনালোকৰ মাধ্যমতে আমি প্ৰকাশ বা প্ৰচাৰ কৰিব বিচাৰিছো আৰু তেনেতে আমি পুনৰ কাৰ্বি আংলং এই বেদখল মুক্ত কৰাৰ কাৰণে কাৰ্বিসকল নিজৰ হত্যা নিজৰ সন্মানৰ কথা আছে যেহেতু আমি এই বেদখল মুক্ত কৰাৰ কাৰণে বহিৰাগতৰ যেটো দপদপনি আৰু হেতু মাত্ৰ কাৰ্বি আংলঙৰ সমস্যা বুলি নহয় গোটেই অসমৰ কাৰ্বি আংলঙৰ যেটো সমস্যা গোটেই অসমৰ একেই সমস্যা সেইকাৰণে অসমত যিমানখিনি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল বা জনজাতীয় লোকসকল আছে সকলোৱে আমাৰ সমস্যাটোৰ ওপৰত এটা চকু দিব হেতু আমি আশা কৰিছো আৰু লগতে অসম চৰকাৰ যেটো যিবোৰ প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতিবোৰ আজিলৈকে আমি পূৰণ কৰা আমি দেখা নাই হয় অসম চৰকাৰে যেটো প্ৰতিশ্ৰুতি আমাক দিছে যিবোৰ কথা দিছে আমি এলোকৰ কথা সন্মান ৰাখি এলোকৰ কথা আমি আদৰ ৰাখি আমি প্ৰাইম মিনিষ্টাৰ অহা বুলি আমি বুজিছো হোম মিনিষ্টাৰ অহা বুলি আমি বুজিছো আমি অপেক্ষা কৰিছো তাত আমি কোড অফ কণ্ডাক্ট বা ইলেকশ্যন থকা বুলি আমি সকলো কথা আমি সন্মান কৰি পেলাই আমি আদৰ কৰি পেলাই আমি বহুত দিন আমি 3-4 মাহলৈকে আমি অপেক্ষা কৰিছো কিন্তু আজি পৰ্যন্ত আমি যে ইমান বাৰম্বাৰ আমি তেলোকৰ কথা বা মাত মাতাৰ পাছত এইবোৰ কথা আমি আলোচনা কৰাৰ পাছতো আমি এতিয়াও এই ঠক আৰু প্ৰবঞ্চনা আমি দেখিছো যত নেকি আমাৰ সমস্যাবোৰ প্ৰতিশ্ৰুতি কৰাৰ বা প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰা কোনো এটা পদক্ষেপ আমি দেখা পোৱা নাই বা কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা পোৱা নাই সেইকাৰণে কাৰ্বি আংলঙত পুনৰ এই ভূমি আন্দোলনটো আমি দেখি আছো মানে আৰম্ভ কৰিব গৈছো কাৰ্বি আংলঙত পুনৰ এই ভূমি যেটো বেদখল মুক্ত কৰাৰ স্বাৰ্থত যেটো আন্দোলন আমি আগুৱাই মানে পুনৰ আমি আগুৱাই লবলৈ আমি হেতু আমি সিদ্ধান্ত লৈছো যেটো আমি কৰি আহিছো আমি
যিখিনি আমি মাত মাতিবলগীয়া যিখিনি কৰিবলগীয়া যিটো আছে সেই পুনৰ আমি আন্দোলনখিনি আমি আগুৱাই লোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছো আৰু পুনৰ এই আন্দোলন কৰিবলৈ আমি আগভাগ ল'বলৈ আমি সাজু হৈছো আৰু পুনৰ অহা মাহৰ জুলাই ফাৰ্ষ্ট উইক অৰ্থাৎ জুলাই ফাৰ্ষ্ট উইকৰ পৰা পুনৰ কাৰ্বি আংলঙত এই ভূমিক লৈ বা ভূমিৰ আন্দোলনখিনি পুনৰ আৰম্ভ হ'ব সেই গোটেইখিনি অসমবাসীয়ে দেখিব এইখিনিত